পিকনিক খাব আহিছো। अच्छा কিন্তু এজনে আকৌ মাছ মাংস একোৱে নাখায়। এইবাৰ কিহে পালে নাজানো আৰু বেমাৰচোন ভালে নোহোৱা হ'ল। জ্বৰ চৰ্দি হলে খুব বেছি মোৰ 3 দিন থাকে, কিন্তু এইবাৰ 15 দিন পাৰ হ'ল, ভালকে ভালেই হোৱা নাই। এইটো ভিডিঅ' কেইদিনমান আগৰে হয়, এডিট কৰিবলৈ গাত শক্তিকণ হোৱাই নাছিল। আজি আকৌ জোৰ জবস্তি কৰি এডিট কৰি উলিয়ালো। আজি গৈ আছো সৰুকে পিকনিক এটা খাবলৈ। আমাৰ দোকানৰ পৰা হিৰক দা আৰু মই আহিছো। চেণ্টাৰ আহি আৰু এটা পাৰ্টনাৰ আছে, সিহঁতকো লৈ লৈছো। বস্তু পাতি সকলো যোগাৰ হৈ গ'ল। লাষ্ট পানী আছে, পনীৰ আছে আৰু মাংসকণ আছে। মানে পিকনিক বুলিলেই অকল মাংস নহয়, আমাৰ পাৰ্টিৰ এজনে মাছ মাংস একো নাখায়, ফুল ভেজিটেৰিয়ান হয়। বাৰু পানীৰ যোগাৰ হৈ গ'ল, এতিয়া আছো মাংস নিবলৈ। ভাবিছিলো গাহৰি খাম বুলি, কিন্তু যিহে বেমাৰৰ কথা শুনি আছো তাকে খাহী 1 কেজি লৈ গৈছো। মানুহ 5টা, এজনতো নাখায়েই, আৰামত হৈ যাব। আৰু কইনাক আহি পনীৰ পেকেট লৈ আৰু ভেজিটেৰিয়ান ভাগ দি দিলো। এতিয়া আৰু লাষ্ট লগৰজনক উঠাই লৈ জেগা বিচাৰি আহি আছো। মানে ক'ত খাম ডিচাইড কৰি অহা নাছিলো, আৰু আহি লাষ্টত বোলো নাই ভৰলি ব্ৰিজৰ তলতে বহি দিওঁ। আৰু বস্তু মই গাড়ীৰ পৰা নমাই লৈ গাড়ী খালী কৰি দিলো। জেগাটো ভালেই বাৰু দেই, চাহ পৰি আছে আৰু সকলোৱে কামে কামে লাগি গ'ল। প্ৰথমতে বনাব পনীৰ পিছো আহিছে, অলপ নাই, একো নাই। এতিয়া কেৰাহীত তেল পৰি গ'ল, বাকী কাহিনী কাইলৈ আহি গ'ল। মানে ভিডিঅ'টো বহুত দীঘল হৈ যাব, কাইলৈ পাই যাব।